হয় সঁচাকৈ গোটেই অসমবাসী তথা দেশবাসী দুখত মৰ্মাহত হৈ আছে আৰু যিহেতু আমি খুব দুখেৰে আচলতে এখন ছবিখন অংকন কৰিবলগীয়া হ'ল আৰু মহান শিল্পীগৰাকীক আমি অকালতে আচলতে হেৰুৱাব বিচৰা নাছিলোঁ অকল মই বুলিয়ে নহয় গোটেই বিশ্ববাসী তথা অসমবাসীৰ হৃদয়ত এটা সাঁচ বহুৱাই থৈ গৈছে আৰু মই আশা কৰিছোঁ জুবিন দাই অতি সোনকালে ন্যায় পাওক আৰু এখন ছবি আমি অংকন কৰিছোঁ জুবিন দাৰ সোনকালে ন্যায় হ'ব লাগে ন্যায় পাব লাগে আৰু যিহেতু আমি এই ছবিখন অংকন কৰিছোঁ তেখেতৰ দুটিমান গীতৰ কলি ইয়াত ব্যৱহাৰ কৰিছোঁ সংলগ্ন কৰিছোঁ এটি হ'ল এটি নহয় দুটি নহয় আছে বহু কথা তেখেতৰ এটি কেতিয়াও ৰিলিজ নোহোৱা গীত আমি ইয়াত উপস্থাপন কৰিছোঁ আৰু এটি গীত লিখিছোঁ তুমি জানানে সাগৰ গভীৰ কিমান যিহেতু তেওঁ সাগৰতে শেষ নিশ্বাস ত্যাগ কৰিছে আমি জানিবলৈ পাইছোঁ আৰু খুব আচলতে দুখৰ বিষয় ইমান দূৰত গৈ আচলতে এগৰাকী শিল্পীক আমি ক'বলৈ অকণমান কষ্ট হয় অকালতে হেৰুৱাই পেলালোঁ আৰু আমি তেখেতৰ ন্যায় বিচাৰিছোঁ আচলতে এইখন আমি সময় বুলি ক'বলৈ আমি আৰু আমি প্ৰতিদিনে যদি এঘণ্টাও সময় পাইছোঁ আমি আহি পেলাই ইয়াত কাম কৰিছোঁহি তেনেকৈ আমি ছবিখন সম্পূৰ্ণ কৰিছোঁ এমাহ পাৰ হৈ গৈছে আমাৰ অসমৰ হাৰ্টথ্ৰব হৃদয়স্পন্দন বুলি কওঁ আচলতে এতিয়া যদিও আমাৰ উৎসৱ পাৰ্বণবিলাক আহিছে তথাপিও আমাৰ অসমবাসী সকলোৰে ঘৰে ঘৰে যেন একোজনহঁত লোক নাইকিয়া হৈ গৈছে সকলোৰে মনত তেনেকুৱা এটা ভাৱেই ফুটি উঠিছে কোনেও কোনো উৎসাহ উদ্দীপনাৰে এই উৎসৱ পাৰ্বণবিলাকত জড়িত হ'বলৈ পোৱা নাই সেইটোৱে প্ৰমাণ কৰে যে জুবিন গাৰ্গ অসমৰ বাবে কি আছিলে অসমৰ বাবে এটা সত্তা এটা সম্পদ এডোখৰ কেতিয়াও ক্ষতিপূৰণ মানে দিব নোৱাৰা এটা অসমৰ বাবে সম্পদ আছিল যি হয়তো বহুত কাললৈ হয়তো আমি তেনে এজন লোক নাপাম অসমত গতিকে এই সম্পদ হেৰুৱাই পেলাই আমি বহুতখিনি দুৰ্যোগৰ মাজত পৰিছোঁ অতি শীঘ্ৰে আমি জুবিন গাৰ্গৰ বাবে ন্যায় যাতে পাওঁ আৰু এই যিকেইজন লোকৰ বাবে অৱহেলিত হৈ জুবিন গাৰ্গে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ যাতে এটা দৃষ্টিনন্দন মানে এটা মানুহৰ আগত থাকি যাব পৰা এটা শাস্তি পায় সেইটোৱে অসমবাসী ৰাইজে আশা কৰিছে কাৰণ তেওঁৰ লগত লাগি থকা হিতেশ বৰুৱা নামৰ ডাক্তৰজনেও তেখেতেও উল্লেখ কৰিছে যে তেওঁক বিদেশলৈ পঠিওৱা তেওঁক সাগৰত নমোৱা সাগৰত পানীত নমাই দিয়া আদিবিলাক কোনো কাৰণতে গ্ৰহণযোগ্য কথা নহয় এইবিলাক সাংঘাতিক এটা অৱহেলা অনাদৰ হৈছে যিটো অনাদৰ আমি অসমবাসী ৰাইজে কেতিয়াও সহ্য নকৰোঁ গতিকে এই ধৰণৰ এটা অৱহেলা অনাদৰৰ কথা আমি এটা উচিত বিচাৰ আমাক শীঘ্ৰেই লাগে